মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন সংবাদমেল দিলে আৰু গৌৰৱ গগৈ প্ৰসংগত যিখিনি কথা উল্লেখ কৰিলে তাৰ পিছত গৌৰৱ গগৈও প্ৰতিক্ৰিয়া দিছে এই বিষয়টোক লৈ। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আৰু অভিযোগক লৈ কি ক'লে সেয়া আগবঢ়াইছোঁ। আমি দেখাই দিছোঁ ৰাইজৰ মাজত যে কেনেদৰে মুখ্যমন্ত্ৰী পৰিবাৰৰ আৰু বিভিন্ন সদস্যসকলৰ নামত প্ৰায় 12,000 বিঘা মাটি আজি তেওঁলোকৰ কব্জাত আছে। প্ৰায় 12,000 বিঘা মাটি আজিলৈকে আমি ইমান যে কথাবোৰ কৈছোঁ এটাও উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব পৰা নাই। যি চৰকাৰে দুখীয়া মানুহক মাটি পট্টা দিয়া কথা কৈছিল, আজি দুখীয়া মানুহক উচ্ছেদ কৰি আজি তেওঁলোকে চাৰিওফালে বাগান আৰু ৰিজৰ্ট আৰু তেওঁলোকে বিভিন্ন ধৰণৰ খেতিয়কসকলৰ ভূমি লৈছে আৰু নিজৰ কেলেংকাৰী নিজৰ ভ্ৰষ্টাচাৰী লুকাবলৈ কাৰণে ভয় আৰু ভাবুকি চৰকাৰী আঁচনি ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে। আৰু এই সময়ত আমি একগোট হ'ব লাগিব। যদি অসমৰ জনসাধাৰণ একগোট হয়, যদি জনসাধাৰণে ভয় নকৰে, তেতিয়া এইখন চৰকাৰ আৰু বেছিদিন থাকিব নোৱাৰে। অহা বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰাজয় দিছে। এইকাৰণে আমি ওলাই গৈছোঁ আৰু আমাৰ সময় পৰিৱৰ্তনৰ যাত্ৰা চাই এতিয়া আমাৰ ৰাইজে সাহস পাইছে, অসমৰ জনসাধাৰণ ওলাই আহিছে আৰু বিজেপি দলৰ ভিতৰত ভূমিকম্পৰ সৃষ্টি হৈছে। সেইকাৰণে চাৰিওফালে আমাক বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ৰাইজে আজি অসমৰ জনসাধাৰণ হ'ল আমাৰ সুৰক্ষা কৱচ। অসমৰ জনসাধাৰণে জানে যি কি কথা সঁচা, অসমৰ জনসাধাৰণে জানে যি কি কথা মিছা। সেইকাৰণে আমাৰ অসমৰ জনসাধাৰণৰ বিবেক ওপৰত আমাৰ বিশ্বাস আছে। আৰু অসমৰ জনসাধাৰণে কি কৈছে যে কংগ্ৰেছ দল তোমালোকে যিদৰে ওলাই আহিছা আগবাঢ়ি যোৱা, মামাক তুমি এৰি নিদিবা। আমি এই মঞ্চৰ পৰা এই একে বাৰ্তা আমি বিজেপি দলটোক আমি দিবলৈ বিচাৰো যে আমি অসমৰ ৰাইজৰ লগত আছো, আমি মামা মামীক আমি এৰি নিদিওঁ, আমি ধৰি ৰাখিম, আমি ধৰি ৰাখিম। এইখিনি এক কথা আজি আপোনালোকৰ সন্মুখত আমি ক'বলৈ আহিছোঁ। আপোনালোকে আগবাঢ়ি যাওক। যি সমগ্ৰ অসমৰ ভিতৰত আমি এটা পৰিস্থিতি দেখা পাইছোঁ, ৰাইজে কৈছে এইবাৰ যুঁজ এখন হ'ব, ৰাইজে যুঁজিব, ৰাইজে জিকিব, নতুন বৰ অসম আমি সকলোৱে মিলি জুলি আমি গঢ় দিম। এইখিনি কথা কৈ মই নিজৰ চমু দুএষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আইঅসম।